নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰো সকলোৱে ভালে আছে। পুনৰ এটি নতুন ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। বন্ধুসকল, আজি আমি কথা পাতিম বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা অভিনেতা অভিনেত্ৰীসকলে মাহত কিমান টকা উপাৰ্জন কৰে। জানিব পাৰিব এই ভিডিঅ'টিৰ যোগেদি। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব, বহুত কথা জানিব পাৰিব। তো বেছি দেৰি নকৰি বলক ভিডিঅ'টিৰ মাজলৈ আগবাঢ়িছো। বন্ধুসকল, আপোনালোকৰ মাজত বহুতৰে জানিব ইচ্ছা যায় এওঁলোকে মাহত কিমান টকা উপাৰ্জন কৰে। সকলোখিনি কথা মই আজি এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাম। ভিডিঅ'টি অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। বন্ধুসকল, তেওঁলোকে বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকখনৰ পৰা কিমান টকা উপাৰ্জন কৰে সেইটো মই নাজানো, কিন্তু মই এটা কথা জানো, তেওঁলোকৰ সকলোৰে এটা ইউটিউব চেনেল আছে আৰু সেই চেনেলৰ জৰিয়তে কিমান টকা মাহত ইনকাম কৰে সেইটো আপোনালোকক জনাম। বেহৰবাৰী আউটপোষ্টত অভিনয় কৰা চুমকি বাইয়ে হওক বা ৰিচা চেত্ৰীয়ে হওক বা মোহন দায়ে হওক, প্ৰায় সকলোৰে এটা ইউটিউব চেনেল আছে আৰু তেওঁলোকে সেই ইউটিউব চেনেলৰ পৰা কিমান টকা মাহত ইনকাম কৰে মই কৈ আছো। বন্ধুসকল, অসমীয়া চেনেলত ইউটিউবে ইনকাম একদম কমকৈ দিয়ে। তথাপিও এটা ভিডিঅ'ত যদি 1 লাখ ভিউজ হয়, তেতিয়া ইউটিউবে পইচা দিয়ে 1ৰ পাৰে 2000 টকা। বন্ধুসকল, এতিয়া আপোনালোকে অনুমান কৰক সিহঁতে ইউটিউব চেনেলৰ পৰা মাহত কিমান টকা উপাৰ্জন কৰে। বন্ধুসকল, আপোনালোকে বেহৰবাৰী আউটপোষ্ট ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগতে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক আৰু যদি কিবা ক'ব লগা থাকে তলত কমেণ্ট বক্সত জনাব। ধন্যবাদ। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক।